হেল্ল' এভৰিৱান সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি মই আপোনালোকক এটা কেক বনাই দেখুৱাম। যিহেতু মই আগতে গেছতে কেক বনাইছোঁ, অভেনত এবাৰো ইউজ কৰা নাই। প্ৰথমকৈ নতুনকৈ লৈছোঁ আৰু প্ৰথমটো কেক বনাব লৈছোঁ। আৰু এইফালে মই লৈ ল'লোঁ প্ৰিমিক্স পাউডাৰ। যিহেতু ইয়াত চব মিক্স থাকে, হ'লেও মই অলপ ৰিফাইন এড কৰি দিছোঁ। ৰিফাইনটো এড কৰিবই লাগিব বাৰু। আৰু আপুনি পানীও দিব পাৰে, গাখীৰো দিব পাৰে, কিন্তু মই ইয়াত দিছোঁ গাখীৰ অলপ এড কৰি দিছোঁ, যিহেতু তেতিয়া গাখীৰ দিলে টেষ্টটো অলপ বেছি ভাল হয়। আৰু এইফালে এইখিনি বাটাৰখিনি অলপ গুলি ৰেডি কৰি ল'লোঁ। এইফালে মই অভেনটো টাইম ছেট কৰি 10 মিনিটৰ কাৰণে গৰম হ'ব দিছিলোঁ আৰু বাতিটো বহাই দিছোঁ। এইফালে মই ৰাতিয়ে আইচ অলপ কৰি ৰাখিছিলোঁ ক্ৰীম ফেটিবৰ কাৰণে। এইফালে চাওক কেকটো ফুলি আহিছে, যিহেতু হ'ব যেন পাইছোঁ। আৰু ফাইনেলি চাওক কেকটো ইমান ধুনীয়া হৈছে, মানে ভিতৰখন একদম ছফ্ট হয়, ইমান ধুনীয়াকৈ সিজিলে। মই যিহেতু নিসিজিব বুলি ভাবিছিলোঁ। আৰু এইফালে এতিয়া মই ক্ৰীমখিনি ফেটি লওঁ। যিহেতু এইখিনি ক্ৰীমখিনি ফেটাও এতিয়া হৈ গ'ল। হৈ যোৱাৰ পাছত এইখিনি এতিয়া মই গৈ অলপ ফ্ৰিজত ছেট হ'বৰ কাৰণে ৰাখি দিছোঁ। লগতে মই চুগাৰ চিৰাপো বনাই এইফালে মই প্ৰথম লেয়াৰটো ঢালি দিলোঁ আৰু এইফালে মই পাইনএপল ফ্লেভাৰ যিহেতু বনাইছোঁ, পাইনএপল ক্ৰাছ দি দিছোঁ। দি মেলি এইফালে এইটো মানে অলপ ছেট হ'বলৈ দিওঁ, পাছত আকৌ ধুনীয়া হ'ব বাৰু। এতিয়া দেখিব কেনেকুৱা লাগিছে। তাৰপিছত এইফালে মই যিহেতু ওপৰত জেল দিম বুলি ভাবিছোঁ আৰু সেইকাৰণে জেল ৰেডি কৰি লৈছোঁ। আৰু ইয়াত মই ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ, য়েল্ল' কালাৰ দিছোঁ। আৰু এইফালে ফাইনেলি মোৰ কেকটো ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ। বাই বাই।